আপুনি চিন্তা নকৰিব মই আছো নহয় আপোনাৰ লগত ডক্টৰ নাৰ্ছ ক'ত আছে মোৰ স্বামীক বচাওক আপোনালোকে নেকান্দিবি আইজনী নেকান্দিবি ডক্টৰ মোৰ পত্নীক বচাওক আপোনালোকে ইমান চিঞৰ বাখৰ কিয় লগাইছে এইখন হস্পিটেল কিমান সৰু তাতে ৰোগীৰ সংখ্যা কিমান বেছি আপোনালোক এইখন গাঁৱৰ হয় সেইবাবে ভালকৈ জানে ইয়াত কিমান ৰোগী চিকিৎসাৰ অভাৱত মৰিল তাৰ পিছতো ইয়ালৈ লৈ আহে চহৰত লৈ যাব নোৱাৰে চহৰ ইয়াৰ পৰা বহু দূৰ ইমান সময় নাই বাইদেউ আমাৰ হাতত চাওকচোন মোৰ স্বামীৰ কি হৈছে মোৰ পত্নীৰ এইখন হস্পিটেলত চিজাৰিং হৈছিল সেইবাবে ইয়ালৈ লৈ আহিলো বাইদেউ সোনকালে ডক্টৰক মাতক আমাৰ তাইৰ অৱস্থা বহুত বেয়া হস্পিটেলখনত ডক্টৰ ছাৰ কেৱল 3 জন তাতে 2 জন ট্ৰেইনিঙত আছে এজন ডক্টৰে কেইজনক চাব কওক আপোনালোকে ডিসাইড কৰি লওক কাক আগত চাব ডক্টৰ ছাৰ ফ্ৰী হলে মই আপোনালোকক জনাই দিম আইজনী তই নেকান্দিবি আইজনী হে ভগৱান কি দিন দেখাই আছা এইবোৰ চিন্তা নকৰিব তাইৰ চাগে ভোক লাগিছে তাইক মোৰ কোলাত দিয়ক আৰু আপুনি তাইৰ বাবে খোৱাৰ ব্যৱস্থা কৰক ৰাধিকা তই দেখিছনে গায়ত্ৰীৰ অৱস্থা মই মোৰ পত্নীক এনেকে অকলে থৈ কেনেকে যাওঁ ক আমি আছো বন্ধু তই যা তই আইজনীৰ খোৱাৰ ব্যৱস্থা কৰগে যা তোৰ আইজনীৰ বাবে তোৰ পত্নী এইখন পৃথিৱীত জীয়াই থাকিব লাগিব ডক্টৰে তোৰ পত্নীৰ চিকিৎসা আগত কৰাব বন্ধু তই চিন্তা নকৰ আপুনি কি কৰিলে এইটো নেকান্দিবা ৰাধিকা চোৱা মই ঠিকে আছো তুমি চিন্তা নকৰিবা আমি 4 জনে সৰুতে একেখন স্কুলত পঢ়া আমাৰ 4 জনৰ বন্ধুত্বৰ কথা মনত আছেনে তোমাৰ আছে তোমাৰ বান্ধৱী আজি বিপদত তাইক বচাব নালাগিব জানো দেখিছানে কিমান কণমানি ছোৱালী তাই জানো মাকৰ অবিহনে জীয়াই থাকিব পাৰিব কিন্তু আমাৰ আহিব লগা সন্তান তাৰ কথা ভাবিছেনে আপুনি আপোনাৰ কিবা হলে নেকান্দিবা তুমি আছা নহয় তুমি পাৰিবা আৰু শুনা মোৰ কথা শুনা আমাৰ ল'ৰা সন্তানেই হওক বা ছোৱালী সন্তানেই হওক তুমি ডক্টৰ বনাবা আৰু তাক কবা সেইখন গাঁৱত এখন ডাঙৰ নাৰ্ছিং খুলিব যাতে কোনো ৰোগী আহি ভিৰৰ বাবে বাহিৰত এনেদৰে পৰি থাকিব নালাগে যাতে চিকিৎসাৰ অভাৱত কোনেও মৰিবলগীয়া নহয় চহৰৰ নিচিনা এখন ডাঙৰ নাৰ্ছিং হোম খুলিব কবা আপোনাৰ একো নহয় আৰু অলপ সময় পিছত ডক্টৰে আপোনাক চাব আৰু অলপ সময় আপুনি আমাৰ বাবে নিজৰ আত্মাৰ লগত যুদ্ধ কৰক আপুনি আমাৰ বাবে জীয়াই থাকিব লাগিব এৰি শুনিছেনে কি হ'ল আপোনাৰ শুনিছেনে নাই কিয় কথা নকয় আপুনি আপুনি এনেকে আমাক এৰি থৈ যাব নোৱাৰে উঠক আপুনি আমি আজি চহৰলৈ যামগে লটাৰী টিকট এটা কিনিছিলে তাতে পালে নহয় শুনিছই চাগে গাঁৱৰ মানুহৰ মুখৰ পৰা শুনিছো তহঁতৰ ভাগ্য খুলিল বাৰু ভালেই হ'ল তহঁতে চহৰতে থাকিবি ন তাকে ভাবিছো গাঁৱত থাকি বৰ ভাল লাগে জানানে কিন্তু আমাৰ গাঁওখন বহু বেছি পিছপৰা কাৰেণ্টৰ সুবিধা নাই ভাল এখন স্কুল নাই বিশুদ্ধ পানী নাই এখন ডাঙৰ হস্পিটেল নাই সেইবাবে ভাবিছো চহৰলৈ গুচি যাওঁ ল এইকেইটা পইচা তৰালিক কিবা কিনি দিবি আজি তাইৰ দেউতাক জীয়াই থকা হলে নিজৰ চিন্তা নকৰি মোক বচালে মোৰ পাহিক মাৰ পৰা দূৰ হ'ব নিদিলে কিন্তু নিজে তৰালিৰ পৰা দূৰত গুচি গ'ল তহঁতৰ ঋণ পৰিশোধ কৰিবলৈ কেতিয়াবা মোক সুযোগ দিবি তাকে ক'বলৈ আহিছো আৰু শুন কেতিয়াবা কিবা বিপদত পৰিলে সদায় মোৰ কথা মনত পেলাবি মই সদায় তহঁতৰ লগত আছো তই মাজে মাজে গাঁৱলৈ আহি থাকিবি হ'ব দে তইও যাবিচোন তৰালিক লৈ আহো নহ'লে তৰালি মাক বৰকে আমনি নকৰিবা দেই কিমান সংগ্ৰামেৰে তোমাক ডাঙৰ দীঘল কৰি আছে মায়ে অকলে
একেবাৰে তোমাক অকলে এৰি যাবৰ মন নাই কিবা ভাল লগা নাই জানানে মা কেনেকে কলে জানো তই ডক্টৰ হ'ব পাৰিবি শুন তাতে গৈ ভালদৰে থাকিবি আৰু তোৰ দেউতাই তোক লৈ দেখা সপোনৰ কথা সদায় মনত ৰাখিবি আৰু ভালদৰে পঢ়িবি মা তুমিও ভালদৰে থাকিবা মোৰ সঁচাকৈয়ে তোমাক এৰি যাবলৈ কিবা ভয় লাগিছে জানা মোৰ একো নহয় আইজনী যা বাছ আহিলে উঠগে বেছি সময় নৰখে নহয় নেকান্দিবি আইজনী যা মই বাৰীৰ পাচলিবোৰ বেছি তোক চাবলৈ যাম মা আহিবা কিন্তু তুমি মোক চাবলৈ আৰু শুনা মা ভালদৰে থাকিবা নিজৰ যত্ন ল'বা মা হ'ব আইজনী মোৰ পাগলী ছোৱালীজনী ভগৱান যেতিয়ালৈকে মোৰ ছোৱালীজনীৰ বাবে এজন ভাল ল'ৰা বিচাৰি নাপাওঁ তেতিয়ালৈকে তুমি মোক এইখন পৃথিৱীৰ পৰা উঠাই নল'বা ওম ভূৰ্ভুৱঃস্বঃ তৎসবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ কোনে ইমান হুলস্থুল লগাইছে ৰাতিপুৱাই মোৰ টোপনি উৰালে নেপাই পাহি তেনেকে ক'ব ৰাতিপুৱাই ভগৱানৰ নাম ল'লে ভালহে শুনা মোৰ বান্ধৱীৰ ছোৱালীজনী যে তৰালি তুমি সৰুতেই দেখা সেই তাই আহিছে গাঁৱৰ পৰা তোমাৰ কলেজখনত এডমিশ্যন লৈ দিবা আৰু তোমাৰ লগত হোষ্টেলত থকাৰো ব্যৱস্থা কৰি দিবা সেইবাবে মই তোমাক ফোন কৰি ঘৰত মাতিছিলো অহ মম তুমিও যে এইবোৰ গাঁৱৰ ছোৱালী আমাৰ কলেজত পাত্তা পাব নিচাতে লগৰবোৰে মোক লাজ দিব আইজনী কি কৈছ তই এইবোৰ হ'ব মন এতিয়া মই শুগে তোমাৰ গাঁৱৰ ভূতনীজনীক টেটু ফালিব মানা কৰিবা ভগৱানৰ নাম মনে মনে ল'লেও হ'ব চিঞৰি চবক ডিষ্টাৰ্ব কৰিব নালাগে নহয় তৰালিক ৰাধিকাই কিমান ভাল সংস্কাৰ দিছে মইহে নোৱাৰিলো মোৰ ছোৱালীজনীক হেই নতুন নেকি এইখন কলেজত বেলেগ এখন গ্ৰহৰ পৰা অহা যেন লাগিছে হয় দিয়ক মংগল গ্ৰহৰ পৰা অহা তাতে মানে কলেজ নাই থাকিব পাৰে উঠক আপুনি মোৰ হাতখন বিষাইছে সৰি এণ্ড থেংকছ মোক যে পৰিব নিদিলা হয় ছোৱালী তই মোৰ হাজবেণ্ডৰ লগত কি কৰিছ আই এম সৰি পাহিবা হেই তুমি কিয় চৰি গৈছা পাহি তাই মোৰ হেল্পে কৰিলে তাই হাতখন নধৰা হ'লে পৰি কঁকাল বিষ হ'লে হয় মোৰ এই গাঁৱলীয়া ধেপচি যদি আহিয়ে মোৰ জোনৰ হাত পাছ কৰিলে সিয়াতকে বেছি আৰু একো নকৰিলে হ'ল হয় চা মেহেন্দি আহিছে আমাৰ কলেজত হয় দে আমাৰ কলেজখনৰ ৰেপুটেশ্যন বেয়া কৰিব আহিছে হয় চা ফিগাৰ আমাৰ আইতাৰ ঘৰৰ চালত লগা কোমোৰা ঠিকে কৈছ তই শুন না মোৰ মায়ে যে আজি হাঁহৰ মাংস বনাব গম পাইছনে মই আকৌ কোমোৰা দি খাই খুব ভাল পাওঁ নহয় তাইকে চোন কাটি হাঁহৰ মাংসৰ লগত বনাই খাব পাৰিম দেখোন লাজ পাই গুচি গ'ল হয় এইবোৰ থ মজাৰ কথাটো শুন শচীনৰ গেংটোৱে তাইক দিব মছলা কাইলৈৰ পৰা তাই আৰু সাহস নকৰিব আমাৰ কলেজত আহিবলৈ ৰূপম যাবিনে মোৰ লগত চহৰত তৰালিক এবাৰ দেখা কৰি আহিম আৰু কেইটামান পইচা দি থৈ আহিম যাব মন আছে খুৰী পিতাইক সুধিলেও এবাৰ কিবা কয় হ'ব দে সন্ধিয়াই মোক খবৰটো জনাবি কাইলৈ পুৱাই 9টাৰ বাছত যাম ভাবিছো হ'ব খুৰী আমাৰ বছ শচীনে কি কৈছে শুনিছনে নাই তই এতিয়াই তোৰ দুপাট্টাখন ৰাজুক দে আৰু তাক এটা কিছ কৰ আপোনালোকক অনুৰোধ কৰিছো মোক যাব দিয়ক মোৰ ক্লাছ আছে আমাৰ ৰাজুক কিছ এটা কৰ আৰু ক্লাছত যা তহঁতে ভালকে শুনি ল তাই কিছ কৰাৰ টাইমত ফটো নুঠাবি ভাইৰেল নকৰিবি বেচেৰি গাঁৱৰ হয় বিয়া দিব নোৱাৰিব নহ'লে মাক বাপেকে প্লিজ মই এইবোৰ একো কৰিব নোৱাৰিম আই এম সৰি এইখন কলেজ হয় ইয়াতে সকলোৱে নিজৰ নিজৰ সপোন লৈ আহে ভালকে পঢ়ি শুনি এদিন সপোন পূৰণ কৰিব ভাবি আপোনালোকে ইয়াত গুণ্ডাগিৰি নেদেখাব ৰিকুৱেষ্ট কৰিছো মোক যাব দিয়ক আমাক গুণ্ডা কৈছ তই ৰ আজি তই গম পাবি গুণ্ডা কাক কয় আহি তই ইয়াত আছ সোনকালে যা শচীনৰ গেংটোৱে তোৰ ভণ্টিৰ লগত তই যা সোনকালে তাই বহুত কান্দি আছে ঘৰত লৈ যা ঐ ছোৱালী তাই মোৰ ভণ্টি নহয় তই যা জুনৰ লগত মোৰ কিবা কথা আছে ডিষ্টাৰ্ব কৰি নাথাক আহি তই বুজা নাই তাইৰ অৱস্থা বহুত বেয়া তই গৈ চা সব গম পাবি ৰেগিঙৰ নামত ইহঁত কিমান তললৈ নামিব
পাহি প্লিজ যোৱা তাইৰ জানো তোমাৰ অবিহনে এইখন কলেজত কোনোবা আছে জুন তুমিও যোৱা পাহি হাইজনীয়ে ভাল পোৱা পিঠা কেইটামান বনাই ললো ৰাতিপুৱা উঠি ৰুটি আৰু হাঁহৰ মাংস বনাই টিফিনত ভৰাই লৈ যাম তাই বৰ ভাল পায় খাই কিমান দিন হ'ল তাইক দেখা নাই ৰেগিঙৰ নামত এইবোৰ কৰেনে চাচোন কি অৱস্থা কৰিলে তই ক'ত আছিলি বাহি অহ মম সব টাইমতে এজনীৰ লগত থাকিব নোৱাৰিম নহয় মই সিহঁতৰ ক্লাছমেট হয় তই মানা কৰিব পৰা নাই মম কলেজত এইবোৰ চলে তাই সৰু এটা টাস্ক দিছিল ৰাজুক কি চেষ্টা কৰিবলৈ এইটো নোৱাৰিলে তাই পাহি তই কৰিলি হয় অহ মম প্লিজ সেই গাঁৱলীয়া ভূতিৰ লগত মোৰ কম্পেয়াৰ নকৰিবা আহি তাইও ছোৱালী আৰু তইও ছোৱালী গাঁৱলীয়া আৰু চহৰীয়া বুলি কথা নাই ইজ্জত সকলোৰে বাবে সমান নেকান্দিবি যা কাপোৰবোৰ সলাগে যা অহা কালিলৈ মই কলেজলৈ যাম কমপ্লেইন কৰিম সিহঁতে ইমান সাহস ক'ত পালে তোৰ গাত টাচ কৰি কাপোৰ ছিঙিবলৈ চা তোক ভালে ভালে কৈছো তৰালিৰ গাত যাতে আৰু কেতিয়াও তই হাত নিদিয় নহ'লে মোতকৈ বেয়া কোনো নহয় বে কালিলৈ অহা গাঁৱৰ বেহেঞ্জিৰ বাবে তই মোক দম দি আছ জোন কি লাগে এজনী তোৰ প্ৰশ্ন নকৰিবি যিখিনি ক'লো সেইখিনি মানি চলিলেই হ'ব খুৰী মায়ে তৰালি বালে নাৰিকলৰ লাডু কেইটামান বনাই দিছে হয় নেকি খুৰী চাওক বাছ আহিলেই ব'লক উঠোগে বল আৰু অলপ সময় আইজনী আহি আছো আমি তোৰ ওচৰত আচৰিত দে সেই বেহেনজি কোনখন মুখ লৈ কলেজত আহিলে কালি ইমানখিনি হৈ যোৱাৰ পিছতো প্লিজ তোমালোকে আজি মোক একো নকবা মোৰ মনটো একেবাৰে ভাল লগা নাই হেল্ল' তাতে আমাৰ কি তই এইখন চপ্ৰালৈ কিয় আহিব লাগে অলপো লাজ নাই নেকি তোৰ কালি শচীনৰ গেংটোৱে তোৰ কাপোৰ ফালিছিল আজি আকৌ তোৰ ইজ্জত চি মোৰ ক'বলৈ লাজ লাগে শচীনক এই জাষ্ট লগ কৰি আহিলো আজি হেনো তোমালোকক ৰেগিং কৰিব তাৰে প্লেন কৰি আছে বলছিস না আজি আৰু আমি কলেজত নকমাও হোষ্টেলত যাওঁগে বল বল মোৰ আজি মনটো কিয় ইমান বেছি বেয়া লাগি আছে মা ঠিকে আছে তো বুকুখন কিবা থপ থপ মাৰি আছে এই তুমি ঠিকে আছা পিছে তোমাৰ নামটো কি খুদাই নহ'ল নহয় হে ভগৱান তুমি মোৰ মান ভালে ৰাখিবা গুচি গ'ল আচৰিত ছোৱালী পিছে নামটো কৈও নগ'ল এইখন কলেজত তৰালি বা পঢ়ে মাতি দিব নেকি অলপ কোন তৰালি আৰু তুমি কোন এনেকুৱা অৱস্থা কিয় তোমাৰ ৰূপা তই ইয়াত আৰু তোৰ গাত তেজ কিয় তৰালি বা এক্সিডেণ্ট হ'ল আমি আহি থকা বাছখনৰ কি আমি মানে কোন কোন হৈ কোৱা আকৌ হৈ ৰূপম তই কিয় নকওঁ তৰালি বা তোমাৰ মা আৰু নাই তই ধেমালি কৰিছ ন হৈ ৰূপম ক তই ধেমালি কৰিছ বুলি ক নাই তৰালি বা মই সঁচা কৈছো তোমাৰ মা আৰু নাই সেইটো হ'ব নোৱাৰে মা তুমি মোক অকলে এনেকে এৰি থৈ যাব নোৱাৰা মা ব'লা তৰালি বা খুৰীক এবাৰ শেষবাৰৰ বাবে চাবা মা ক'ত আছে মা লৈ যা মোক ৰূপম হে নেকান্দিবা প্লিজ ৰূপম তুমি তাইক লৈ বাইকত বহিব পাৰিবা ব'লা মই দি থৈ আহোঁ বাছলৈ ৰখিলে বহুত দেৰি হ'ব হয় পাৰিম দাদা নেকান্দিবা তৰালি প্লিজ নেকান্দিবা ৰূপম আৰু কিমান দূৰ দাদা আৰু অলপ দূৰ তৰালিৰ দেউতাকটো তাইৰ জন্মৰ আগতেই ঢুকাল মাকজনীও এৰি গ'ল একেবাৰে অকলশৰীয়া হৈ গ'ল ছোৱালীজনী দেউতাকৰ সপোন আছিল এদিন তাই ডক্তৰ হৈ এইখন গাঁৱত চহৰৰ নিচিনা ডাঙৰ নাৰ্ছিং খুলিব দেউতাকৰ সপোন হৈয়ে ৰ'ব মাকে কিমান কষ্ট কৰি পঢ়াৰ খৰচ উলিয়াই আছিল আমাৰো বিশ্বাস আছিল এদিন তাইক মাকে ডক্তৰ বনাব পাৰিব তৰালি ডক্তৰ হ'লে আমাৰ গাঁওখনৰ বাবে কিমান ভাল হ'লে হয় ভাবচোন
এতিয়া আৰু এইবোৰ আশা কৰি লাভ নাই কথাটো ঠিকেই কৈছ ভগৱান ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে বৰ বেয়া লাগি আছে মোৰ ছোৱালীজনীৰ বাবে মোৰো বহুত বেয়া লাগি আছে তুমি বহুত ভালকে জানা মই তোমাক কিমান ভাল পাওঁ তাৰ পিছতো মোক কিয় ইমান হাৰ্ট কৰা মই কি কৰিলোঁ জেপচিক তোমাৰ বাইকত উঠাই কিয় লৈ গলা শুনা জোন তুমি তাইৰ পৰা দূৰত থাকিবা মোৰ ভাল নালাগে চোৱা পাহি তৰালীৰ চিটুৱেশ্যন নিশ্চয় গম পোৱা তুমি দেউতা নাই মাকো এতিয়া এৰি গ'ল ভাবাচোন কেনেকুৱা লাগি আছে তাইৰ এনেকুৱা সময়ত তুমি মই আৰু বহুতে তাইৰ কাষত থিয় দিব লাগে জীয়াই থাকিবৰ বাবে প্ৰেৰণা দিব লাগে নহ'লে দেখোন তাই একেবাৰে ভাগি পৰিব নপৰে তাই বহুত স্মাৰ্ট হয় তুমি একো নাজানা তাই তোমাৰ সৰলতাৰ সুযোগ লৈ আছে সেইবাবে কৈছো তুমি তাইৰ পৰা আঁতৰত থাকিবা গায়ত্ৰী পইচা গছত নেলাগে কি আবুল তাবুল বকি আছা 50,000 টকা ইমান সৰু কথা নহয় আমাৰ পাহিক দেখোন এবাৰ খুজোতে সিয়াতকৈ বেছি টকা দি দিয়ে আৰু তাই এনেই উৰাই দিয়ে তৰালীক এইখিনি টকা দিলে তাই ফৰ্ম ফিল আপ কৰিব পাৰিব আগৰ বাকী থকা টকাখিনি দিব পাৰিব তোমাৰ কথাত এইখন ঘৰত তাইক থাকিবলৈ জেগা দিছোঁ খোৱা পিন্ধাও দি আছোঁ পঢ়াৰ খৰচো দিম নে পাগল হ'লা তুমি পাহৰি নাযাব তৰালীৰ দেউতাক আপোনাৰ বন্ধু আছিল তাইৰ দেউতাই কৰা উপকাৰৰ কথা আপুনি পাহৰি নাযাব পাহৰা নাই বাবেই তুমি কোৱাত এইখন ঘৰত তাইক থাকিবলৈ স্থান দিছোঁ বাট পঢ়াৰ খৰচ দিব নোৱাৰিম আজিৰ ভিতৰত ফিজ জমা নিদিলে এক্সাম দিব নোৱাৰা তুমি প্লিজ ছাৰ মোক আৰু এদিনৰ সময় দিয়ক মই যোগাৰ কৰি দিম ন' আজিয়ে লাষ্ট ডেট ছাৰ প্লিজ আজিৰ দিনটো দিয়ক নহ'লে মই মোৰ মা আৰু দেউতাই দেখা সপোন পূৰণ কৰিব নোৱাৰিম প্লিজ ছাৰ প্লিজ ন' আজি 3 বজাৰ আগত তুমি ফিজখিনি জমা দিবা তেতিয়াহে এক্সাম দিব পাৰিবা ৰুলছ এণ্ড ৰেগুলেশ্যন আছে কিছুমান সেইখন কলেজত পঢ়িলে সেইখিনি তোমাৰ মানি চলিব লাগিব ৰচোন তৰালীক দেখিছ নেকি তহঁতে কলেজৰ বেক সাইডত বহি পেন পেনাই আছে দেখ ভালকৈ ক'ব পাৰ তই সব টাইমতে এইবোৰ ফটো আমি ভাল নালাগে কিমান বিপদত আছে বেচিজনী কি হৈছে তাইৰ আজি আমাৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট তাই টকাৰ যোগাৰ কৰিব নোৱাৰি বহুত কান্দি আছে জানা জন্দা আজি সঁচাকৈ তাইৰ বাবে মোৰ বেয়া লাগিছে আমি কিমান টকা ঘৰৰ পৰা লৈ উৰাই দিওঁ কিমান এনজয় কৰোঁ তাইৰ ভাগ্যত একোৱেই নাই দেউতাক নাই মাক নাই ৰিলেটিভছ নাই পাহিবাৰ ঘৰত থাকে যদিও পঢ়াৰ খৰচ নিদিয়ে বন কৰা ছোৱালীৰ দৰে ৰাখে খুৰী মৰম কৰে বাট পাহি আৰু খুৰা কেনেকুৱা ধৰণৰ মানুহ তুমিতো জানাই সিমানবোৰ টকাৰ যোগাৰ কৰোঁ কেনেকে সম্পত্তি বুলিবলৈ ঘৰখন আৰু ঘৰখনৰ বিটা মাটি খেদি আছে সেইখিনি বেচিলে পইচা পাম ঠিকেই কিন্তু বেচো কেনেকে মোৰ মা দেউতাৰ স্মৃতি মোৰ মাৰ লগত কটোৱা এটা মুহূৰ্ত মোৰ মা দেউতাই সাজা সেই মৰমৰ সৰু ঘৰখনত বিচাৰি পাওঁ খুৰা তৰালীৰ ফৰ্ম ফিল আপৰ টকাখিনি মই দিছোঁ বুলি নক'ব মই দিছোঁ বুলি গম পালে তাই কেতিয়াও নলয় স্কলাৰশ্বিপ পালে বুলি ক'ব নহ'লে কিবা এটা মিলাই ক'ব আৰু খুৰা মোৰ কথা নক'ব প্লিজ হ'ব দিয়া পিছে ঘৰত কথাটো জানেনে নাই নেজানে খুৰাক ঘৰতো নক'ব প্লিজ হ'ব এনেও ছোৱালীজনী বৰ ভাল খুৰাৰ জেগাত বেলেগ ছাৰ হোৱাহেঁতেন মই তৰালীৰ হেল্প কৰিব নোৱাৰিলোঁ হয় বৰ্মা আপুনি ইয়াত তোৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট নহয় জানো আজি হয় বৰ্মা হেল্ল' টকাখিনি জমা দি থৈ আহ নহ'লে জানো তই এক্সাম দিব পাৰিবি তোৰ ডক্তৰ হোৱাৰ সপোন পূৰণ কৰিব লাগিব নহয় বৰ্মা নেকান্দিবি পাহিৰ দৰে তয়ো মোৰ ছোৱালী মই সদায় তোক মোৰ সৰু আই বুলিয়ে ভাবোঁ হ'ব যা এতিয়া জমা দি থৈ আহ টকাখিনি মোৰ ফৰ্ম ফিল আপ স্কলাৰশ্বিপৰ টকা দি হৈ গ'ল ছাৰে কিয় তেনেকৈ ক'লে মই দেখোন স্কলাৰশ্বিপৰ এপ্লাই কৰা বেছি দিন হোৱাই নাই তৰালী শুনা কওক বিনি হে প্লিজ মোক বিনি বুলি নেমাতিবা মোৰ ভাল নালাগে আপুনি পাহিবাৰ হ'ব লগা হাজবেণ্ড সেইবাবেহে মাতো বিয়াখন হৈ লওক পিছত মাতামাতি সেইবোৰ এতিয়া নেমাতিবা প্লিজ তেনেহ'লে মই এতিয়া আপোনাক কি বুলি মাতিম তুমি জোন বুলি মাতিবা অ'কে তুমি জোনদা বুলি মাতিবা হ'ব জোনদা আপুনি মোক কিয় মাতিছিলে কওকচোন ভণ্টিৰ এছাইনমেণ্ট হেনো তুমি লিখি দিবা
হলে লিখা মই কলেজত আজি তাইক দি দিম অ' মোৰো আছে লিখিবলৈ বহুত। মানে আপোনাৰ খিনিও লিখি দিব লাগে নাই নাই, মোৰখিনি ভণ্টিক লিখিব দিম ৰখা। আচলতে তোমাক কথা এটা ক'ব আছে। অ' কওকচোন আচলতে কথাটো হ'ল, তুমি ইমান কিয় মন মাৰি থাকা? আমিবোৰ আছোৱেই দেখোন। তুমি মন মাৰি থাকিলে মোৰ কিবা ভাল নালাগে। আপোনাক কথা এটা কওঁ, বেয়া নাপাব। পাহি বায়ে বেয়া পোৱা কামবোৰ আপুনি প্লিজ নকৰিব। পাহি কি হৈ আছে এইবোৰ? দেখা নাই মম, তোমাৰ মৰমৰ তৰালিক মই তাইৰ অকাত কি বুজাই আছো। হয় দেৱচি, ভালকে চাফা কৰ আকৌ। তই দেখা নাই চেডেলপাতত কিমান ধূলি লাগিছে? তৰালি উঠা, এইবোৰ তোমাৰ চাফা কৰিব নালাগে। মম, আজি তুমি সেই পক্ষে একো মাত নিদিবা। একো নহয় বৰ্মা, পাহি মোৰ বা হয়। ভণ্টিয়ে বাৰ চেণ্ডেল চাফাটো কৰিবই। মই তোৰ বা নহয়। মম, জানা তুমি যিজনীক তুমি চব টাইমতে ছাপৰ্ট কৰি থাকা, তাই কি কৰিছে? সেনেকুৱা কি কৰিলে তৰালিয়ে? এই খুদা ফৰ্ম ফিলাপৰ টকাখিনি জোনৰ পৰা কিয় ল'লে? জোনৰ লগত এই দেৱচিৰ কি চলি আছে খুদা মম? কি তৰালি, জোনৰ পৰা টকা লৈছিলি তই? তই দেখোন কৈছিলি স্কলাৰশ্বিপৰ টকাৰে ফৰ্ম ফিলাপ হ'ল। মিছা মাতিছিলি মোক? নাই বৰ্মা, মই আপোনাক একো মিছা কথা কোৱা নাই। ছাৰে স্কলাৰশ্বিপৰ টকাৰে ফৰ্ম ফিলাপ হ'ল বুলি কৈছিলে মোক। অ' মাই গড, গোটেই কলেজখনেই গম পায় জোনৰ টকাৰে তই ফৰ্ম ফিলাপ কৰিছ। এতিয়া মিছা মাতিব আহিছ? বিশ্বাস কৰা পাহিবা, মই জোনদাৰ পৰা টকা লোৱা নাছিলো। মই তোমাৰ পৰাই সুধিলো জোনদাই টকাখিনি দিছে বুলি। মম প্লিজ, এই কোৱা এতিয়াই ঘৰৰ পৰা ওলাবৰ। মোৰ এই ফালতু নাটক চাবৰ ধৈৰ্য নাই। প্লিজ পাহিবা, বিশ্বাস কৰা। তুমি যেনেকুৱা ভাবি আছা সকলোবোৰ মিছা। মই জোনদাৰ বিষয়ে সেইবোৰ একো ভাবিবই নোৱাৰো। মই জানো তুমি কিমান ভাল পোৱা জোনদাক। প্লিজ বৰ্মা, বিশ্বাস কৰক, মোৰ জোনদাৰ লগত তেনেকুৱা একো নাই। প্লিজ মম, সেই মিছা কথাবোৰ মই আৰু সহ্য কৰিব পৰা নাই। শেষ বাহিৰ কৰা, নহ'লে মই এতিয়াই ছুইচাইড কৰি মৰি থাকিম। মই গৈ আছো পাহিবা, প্লিজ তুমি তেনেকুৱা একো নকৰিবা। মই সঁচাকে কৈছো আণ্টি, আপোনাৰ ল'ৰাই তৰালিক ফৰ্ম ফিলাপৰ টকা দিছে। যদি আপোনাৰ বিলিভ নহয় কলেজত গৈ খবৰ ল'ব পাৰে। তোমাক আমি বহুত ভাল পাওঁ, বহুত বিশ্বাস কৰোঁ। তুমি এইখন ঘৰৰ হ'ব লগা বোৱাৰী। মই জানো মোৰ ল'ৰাৰ খবৰ। কাৰোবাৰ কষ্ট দুখ চাব নোৱাৰি। হয়তো তৰালি বোলা গাঁৱলীয়া ছোৱালীজনীয়ে কিবা ইম'চনেল কথা কৈ মোৰ সহজ সৰল ল'ৰাৰ পৰা টকাখিনি খালে। হয় আণ্টি, তৰালি বহুত চতুৰ হয়। জোনক ফচাই আছে তাই। মই বহুতবাৰ জোনক কৈছিলোঁ, বাট জোনে মোৰ কথা নুশুনে। চিন্তা নকৰিবা, বৰ্তমান বাবা ঘৰত নাই, আহি লওক। মই তাক ভালদৰে বুজাই দিম। ক'বানে তৰালি, কি হ'ল? আপুনি মোক নজনোৱাকে মোৰ ফৰ্ম ফিলাপৰ টকাখিনি কিয় দিলে? মই জানো তৰালি, তুমি তোমাৰ দেউতা মাৰ সপোন পূৰণ কৰিব বিচাৰা। মই যদি ফৰ্ম ফিলাপৰ টকাখিনি নিদিলোঁ হয়, তোমাৰ এবছৰ লছ হৈ গ'লে হয়। আৰু মই টকাখিনি তোমাক জনাই দিলে তুমি নল'লা হয়। সেইবাবে তোমাক নজনোৱাকৈ দিছোঁ। চৰি তৰালি। বৰ্মাই টকাৰ যোগাৰ কৰিছিলে। আপুনি টকাখিনি দিব নালাগিছিলে। চব খেলিমেলি কৰি দিছে আপুনি। পাহিবা আপোনাক কিমান ভাল পায়। আপোনালোকৰ বিয়াখনো ঠিক হৈ আছে। মই নাজানো আপুনি কি ভাবি টকাখিনি দিছে। মই টকাৰ যোগাৰ কৰি গোটেই টকা আপোনাক ঘূৰাই দিম। আপোনাক অনুৰোধ কৰিছোঁ, আজিৰ পৰা আপুনি মোৰ আশে পাশে নাথাকিব। পাহিবাক সময় দিয়ক। তাই বহুত বেছি ভাল পায় আপোনাক। তাই বহুত কষ্টত আছে। আৰু তুমি কষ্টত নাই? আপুনি অকল পাহিবাৰ কথা চিন্তা কৰক। মোৰ চিন্তা কৰিবলৈ মই আছো। হাতজোৰ কৰি কৈছো আপোনাক। বৰমাই মোক বহুত মৰম কৰে। পাহিবাৰ ঘৰখনে মোক আশ্ৰয় দিছে। আপুনি মোৰ পৰা এইখিনি কাঢ়ি নল'ব। তৰালিক মিছাতে বেয়া পাই নাথাকিব। তাইক নজনোৱাকেই মই টকাখিনি জমা দিছিলোঁ। নাই, মই কথাটো গম পাইছো। আচলতে মোৰ পাহিক লৈয়ে চিন্তা। খুৰী আপুনি পাহিক লৈও চিন্তা নকৰিব। তৰালিয়ে বিচাৰে মই সদায় পাহিক সুখত ৰাখোঁ।
মই তাকেই কৰিম। দুদিন ধৰি খোৱা বন্ধ কৰি দিলি যে তই। খাব মন নাই মা। নেজানো পাই, তৰালি বোলা ছোৱালীজনীয়ে কি যাদু কৰিলে। সেইবোৰ যদি পাহিৰ দেউতাই শুনে কি বুলি উত্তৰ দিম ক? তৰালীয়ে একো কৰা নাই, তাইক এইবোৰত টানি নানিবা। মোৰ এনেই মন বেয়া। দাদা, ভাত কেইটামান খাই লবি বল। ভোক লাগিলে খাই ল'ম মই, তহঁতে ক'ব নালাগে। তৰালি, তুমি এটা কথা জনাটো খুবেই দৰকাৰী। কি কথা তুমি? মোৰ দাদাৰ কথা। প্লিজ তুমি, তোমাৰ দাদাৰ বিষয়ে মই একো শুনিব নিবিচাৰো। এবাৰ শুনা প্লিজ। নেজানো তুমি দাদাক কি ক'লা। দাদা বহুত কষ্টত আছে। পাহিবাক মই ইমান এটা ভাল নেপাওঁ। দাদাও ইমান ভাল নেপায়। পাহিবাহে দাদাৰ পিছে পিছে ঘূৰি থাকে। আমাৰ পাপা আৰু পাহিবাৰ পাপা বিজনেছ পাৰ্টনাৰশ্বিপ হয়। পাহিবাই দাদাক ভাল পাই গম পাই সিহঁতে বিয়াখন ঠিক কৰি থলে। দাদাই বাৰ বাৰ মানা কৰাৰ পিছতো। নেজানো মা আৰু পাপাই পাহিবাৰ কি ভাল গুণ দেখা পালে। মোক এইবোৰ কিয় কৈ আছা তুমি? কাৰণ মই জানো দাদাই তোমাক বহুত বেছি ভাল পায়। তোমাৰ এইখিনি কথা জনাটো মই দৰকাৰী বুলি ভাবো, সেইবাবেই ক'লো। জোন, বহুত দিন ধৰি দেখি আছো তুমি মোক ইমান ইগনোৰ কিয় কৰি আছা? মই কেতিয়া তোমাক ইগন'ৰ কৰিলোঁ পাহি? যেতিয়াই তুমি মোক মাতা মই আহি যাওঁ। য'ত যাব কোৱা মই যাওঁ। তোমালোকৰ মতেই মই চলি আছোঁ। তাৰ পিছতো এইবোৰ কোৱা? মই মানুহ হয়, ৰবট নহয়। মোৰো মন বোলা বস্তু এটা আছেতো। মোৰ মনৰ কথাবোৰ, মোৰ মনৰ কষ্টবোৰ কোনেও বুজিবলৈ চেষ্টাই নকৰে। তুমি, মোৰ মা পাপা আৰু বহুতেই ভাবি ল'লে মই এটা ৰবট। মোৰ কোনো কষ্টই নাই। বুজিব পাৰিছো। তৰালি আজিকালি তোমাৰ লগত কথা নেপাতে কাৰণে দুখ লাগিছে বহুত ন? আৰু মোৰ দুখ নালাগে। ক্লাছ 10ৰ পৰা তোমাক ভাল পাইছো মই। তুমি কেৱল ইগনোৰ কৰিছা। তৰালি অহাৰ পিছৰে পৰা আৰু বেছিকে ইগনোৰ কৰিব ল'লা। মোৰ বেয়া নালাগে? তোমাক মই বহুতবাৰ কৈছোঁ পাহি, ভাল পোৱা বলবস্তি নহয়। মা পাপাই আমাৰ বিয়াখন ঠিক কৰাৰ পিছত মই বহুত চেষ্টাও কৰিছোঁ তোমাক ভাল পাবলৈ, কিন্তু মই নোৱাৰিলোঁ। মোৰ একো ফিলিংছে নাহে তোমাৰ প্ৰতি। কেনেকে আহিব ফিলিংছ? সেই দেৱসীয়ে মোৰ পৰা তোমাক কাঢ়ি ল'লে। সেই নহা হ'লে তুমি মোৰ থাকিলা হয় জোন। সেই দেৱসী জীয়াই থকালৈকে তুমি মনৰ পৰা কেতিয়াও মোৰ হ'ব নোৱাৰিবা। সেইবাবে দেৱসীয়ে এইখন পৃথিৱী এৰি যাব লাগিব। তোমাৰ কামটো কৰি দিলে মোৰ লাভ কি হ'ব? তুমি কামটো কৰি দিয়াৰ পিছত মোৰ পৰা যিটোৱে বিচাৰিবা সেইটোৱে পাবা, প্ৰমিছ। সো স্লো, বাদ মে পস্তানা মত। নপস্তাও। তুমি মাথো কিবাকে দেৱসীক সেনেকুৱা এখন হাবিত থৈ আহিবা য'ত বনৰীয়া জন্তুৱেই জন্তু, য'ত কেতিয়াও কোনো মানুহ নাযায়। অ'কে, কামটো হৈ যাব। তুমি মাথো তোমাৰ প্ৰমিছ মনত ৰাখিবা। ঠিক আছে। আপোনালোক কোন? মোৰ চকু কিয় ঢাকিছে? ক'ত লৈ গৈ আছে মোক? গাড়ীত উঠ। বলবস্তি উঠা, তই ক'লে থৈ না উঠিব। এৰক, কিয় কৰি আছে আপোনালোকে এইবোৰ? যাব দিয়ক মোক। আপোনালোকে মোক ক'ত লৈ আহিছে? মনে মনে থাক ছোৱালী, সোনকালে বল। অলপ দেৰি আমি ইয়াত ৰখিলে বাঘে তাইক নেখাই আমাকহে খাব। ঠিকেই কৈছ, আমি যোৱাটোৱে ভাল হ'ব। বহুত ভয় লাগি আছে মোৰ। মই চহৰত আহিছিলো ডক্তৰ হ'বলৈ, কিন্তু সিহঁতে মোক আৰু ডক্তৰ হ'ব নিদিলে। মই মোৰ মা দেউতাৰ সপোন আৰু কেতিয়াও পূৰণ কৰিব নোৱাৰিম। সেই হাবিখনৰ পৰা মই কেতিয়াও ওলাব নোৱাৰিম। অলপ পিছতে মোক কোনোবা জন্তু আহি খাই দিব। আইজনী, মা তুমি? আইজনী, ইমান সোনকালে হাৰ মানিলে জানো হ'ব? জীয়াই থাকিবৰ বাবে যুঁজিব লাগিব। যিমানে কঠিন পৰিস্থিতি নাহক কিয় সাহসেৰে যুঁজিব লাগিব। উঠ আৰু যুঁজ। মা, মা, ক'ত গ'লা তুমি? মা, মোৰ মা আৰু দেউতাৰ সপোন পূৰণ নকৰালৈকে মই মৰিব নোৱাৰো। মোৰ জীয়াই থাকিব লাগিব। এইটো দেখোন সাপ। হে ভগৱান, কোনোবা আছে ওচৰত?
প্লিজ বচাওক মোক শিট গাড়ীখন এইখিনি ঠাইতে বেয়া হ'ব লাগিছিলে নে চাৰিওফালে জংগলে জংগল দূৰ দূৰতো গেৰেজ নাই হ'বলা কোনোবা আছে ওচৰত প্লিজ বচাওক মোক মোৰ অকণমান সময়ৰ বাবে এনেকুৱা লাগিল তৰালিৰ মাত শুনিলোঁ দেই তাইৰো ইয়াত কি কৰিব হয় হোষ্টেলত আছে নহ'লে পাহিৰ ঘৰত পিছে গাড়ীখন কি কৰা যায় এতিয়া বচাওক মোক হাবিখনৰ পৰা কাৰোবাৰ মাত আহি আছে কোনোবা নিশ্চয় বিপদত আছে তৰালি জুন্দা মোক ইয়াৰ পৰা লৈ যাওক বহুত ভয় লাগিছে মোৰ ভয় নাখাবা মই আহি গলো নহয় মই লৈ যাম তোমাক ব'লা তৰালি ইয়াত বেছি দেৰি থাকিব নোৱাৰিম অলপ দেৰি ৰখিব লাগিব গাড়ীখন বেয়া হ'ল লগৰ এটা ফোন কৰিছো আহি আছে হ'ব ইমান পৰটো দেৱচিক বাগে নিশ্চয় খালে মোৰ জোনক কাঢ়িব আহিছিলে এতিয়া ওপৰত গৈ তাইৰ টাইপৰ কোনোবাক বিচাৰি লগে পাহিতে গম পাইছনে নাই বহুত ডাঙৰ ঘটনা এটা ঘটিল নহয় কি হ'ল আমাৰ তৰালি খেদু কোনোবাই কিডনেপ কৰিছিলে তই ক'ৰ পৰা শুনিছ মোক তৃষ্ণাই ক'লে বল আমি তৰালিৰ মুখৰ পৰা শুনোগে আচলতে হৈছিল কি তই যা মই পিছত শুনি ল'ম মাই ফুড সেই দেৱচি হোষ্টেলত আহিল কেনেকে সব প্লেন ফ্লপ শচীনক মই নেৰো কাইলৈ কলেজত আহক সি শচীন দেৱচি কেনেকে আহিল মই নাজানো মই তোমাৰ কাম কৰি দিলো এতিয়া তুমি তোমাৰ প্ৰমিছ পুৰা কৰা কেনেকে কাম কৰিলা তাই জানো মৰিছে তুমি কৈছিলা তাইক হাবিখনত থৈ আহিব লাগে মই সিহঁত দুটাক থৈ আহিব ক'লো সিহঁতেও কামটো ধুনীয়াকৈ কৰিলে এতিয়া বনৰীয়া জন্তুবোৰে তাইক কিয় নেখালে সেইটো মই কেনেকৈ জানো জন্তুবোৰক গৈ সোধা কিন্তু তাৰ আগত নিজৰ ৱাদা নিবাই থৈ যোৱা ঠিক আছে কোৱা কিমান টকা লাগে তোমাক আৰে পাহি তুমিনো মোক কেইটকা দিব পাৰিবা মোৰ পাপাৰ আণ্ডাৰত তোমাৰ পাপাই কাম কৰে তেনেহ'লে তোমাক কি লাগে চিধা কথা কওঁ শুনা গোটেই কলেজৰ ষ্টুডেণ্টৰ সন্মুখত তুমি মোক জাষ্ট এটা কিছ কৰিবা হোৱাট পাগল হ'লা তুমি যি ভাবা ইম্পসিবল মই তোমাক কিছ কৰিম ইম্পসিবল ভাবি লোৱা যদি এবাৰ সবে গম পায় তৰালিক তুমিয়ে মাৰাৰ প্লেন কৰিছিলা তোমাৰ কি দশা হ'ব টকাখিনি তোমাৰ দাদাক দি দিবা মোৰ ফৰ্ম ফিলআপৰ সময়ত দিছিলে হ'ব দিয়া জানা তুমি কালিৰ ঘটনাটোৰ পিছত কিবা ভাল নলগা হৈছে মোৰ ইয়াত থাকিবলৈ কিবা ভয় লগা হৈছে সেই ট্ৰান্সফাৰ লৈ বেলেগ এখন কলেজলৈ যোৱাৰ কথা ভাবি আছো মই গুচি গ'লে পাহিবা আৰু জুন্দাৰ সম্পৰ্ক ভাল থাকিব হয় তহঁত ইয়াত আছ বল বল ৰোমান্টিক সিন চাই আহো কৃষ্ণা কিহৰ আকৌ ৰোমান্টিক সিন আমাৰ এটিটিউড পাহিবায়ে শচীনক হেনো কিছ কৰিব কি মই গলো চাবলে তহঁতেও চাও যদি বল বল পাহিবা তুমি কিছ নকৰিবা ঐ ছোৱালী তই কিছ কৰিবি তই মোৰ গাত এই দুটকীয়া মালৰ কাৰণে হাত উঠাইছ জোন তোৰ ইমান সাহস আজি তোক মাৰি পেলাম মই দুটকীয়া তই চাইক তই মোৰ তৰালিক মাল ক'ব আহ আজি তোক মই মাৰি পেলাম জুন নেমাৰিবা আৰু সি মৰি যাব দাদা আৰু নেমাৰিবি তৰালিৰ বাবে তই মোক এনেকে মাৰি আছ জোন কি লাগে যদি তোৰ শুনিব বিচাৰ তহঁতে তাই মোৰ কি লাগে তো শুন তৰালি মোৰ জীৱন হয় তাই জীয়াই আছে মানে মই জীয়াই আছো ভাল পাওঁ মই তাইক বহুত ভাল পাওঁ মই তৰালিক চবে শুনি ল আজিৰ পৰা তাইক কোনেও ডিষ্টাৰ্ব নকৰিবি দেৱচি বেহেনজি এইবোৰ কাৰো মুখত নানিবি নহ'লে মুখ ভাঙি দিম শুনিছ চবে আৰু তই শচীন কালিৰ ঘটনাটো নিশ্চয় তয়ে কৰিছ তই কৰিছনে নাই তৰালিক কিডনেপ কোনে কৰিছে আজি নহয় কালি তই নকলেও পুলিচে ওলাই দিব জোন হাতযোৰ কৰিছো পুলিচক নকবি মোৰ দেউতাই সুধিলে মাৰি পেলাব মোক মই ৰঞ্জন আৰু বিকাশক কৈছিলো তৰালিক কিডনেপ কৰি হাবিত থৈ আহিবলৈ মই জানিছিলোৱে এইটো তোৰে কাম
কিন্তু কিয় তই তৰালীক মাৰিব বিচাৰিছিলি? মই নহয়, পাহিয়ে তৰালীক মাৰিব বিচাৰে। কি? পাহিয়ে? অৰ্জুন, ময়ে শচীনক কৈছিলো তৰালী কিডনেপ কৰিবলৈ, কিন্তু বিশ্বাস কৰা সেই সকলোবোৰ মই কেৱল তোমাক পাবলৈ কৰিছিলো। সৰি। হিমলেছ, পাহি, তুমি মোক পাবলৈ তৰালীক মাৰিব বিচাৰিছিলা? তুমি ইমান তললৈ কেনেকে নামিব পাৰা? আই এম সৰি জোন। এইখন চহৰত মই পঢ়িবলৈ আহিছিলো, সেইবোৰৰ কাৰণে অহা নাছিলো। মই ইয়াতে আৰু থাকিব নোৱাৰিম। চৰি তৰালী, মই চবৰ সন্মুখত তেনেকে ক'ব নালাগিছিল। আই এম চৰি, প্লিজ নাযাবা। বহুত ভাল পাওঁ তোমাক। তুমি এৰি গ'লে মই হয়তো জীয়াই থাকিব নোৱাৰিম। যদি সঁচাকৈ আপুনি মোক ভাল পায়, তেনেহ'লে আপুনি এটা কাম কৰিব পাৰিব। পাৰিম, মই তোমাৰ বাবে মোৰ জীৱনটোকো দি দিব পাৰিম। মোৰ বাবে আপুনি জীৱন দিব নালাগে, মোক মাথো আপুনি যাবলৈ দিয়ক। আপোনাৰ পঢ়া কমপ্লিট হ'লে পাহিবাক বিয়া পাতি সুখেৰে থাকিব। মই আপোনাৰ পৰা এইখিনিয়ে বিচাৰো। ইমানখিনি হৈ যোৱাৰ পিছতো তুমি পাহিৰ কথা চিন্তা কৰিছা? তুমি কি মানুহ তৰালী? পাহিবায়ে মোক চৰি ক'লে, তাই নিজৰ ভুল বুজি পালে। আপোনাক পাবলৈহে এইবোৰ কৰিছিল। পাহিবায়ে আপোনাক বহুত বেছি ভাল পায়। আপুনি পাৰিলে মোৰ কথাখিনি ৰাখিব। আৰু এটা কথা, কেতিয়াও মোক বিচাৰি নাহিব। ভালে থাকিব সদায়। বৰ্মা, বহুত ভাল লাগিল আপুনি যে আমাৰ গাঁওখনলৈ আহিলে। এখন মোৰো গাঁও আছিলে তৰালী। মই বিয়া হৈ এইখন গাঁৱতে আহিছিলো। বহুত ভাল লাগিল। গাঁওখনৰ ইমান উন্নতি হ'ল, ইমান ডাঙৰ এখন নাৰ্ছিং খুলিলি, তই ডক্তৰ হলি, তোৰ মা দেউতাৰ সপোন পূৰণ কৰিলি। আপোনাৰ আশীৰ্বাদৰ বাবে পাৰিলো বৰ্মা। মাৰ মৃত্যুৰ পিছত আপুনি মোৰ মা হৈ সকলো সময়তে মোৰ কাষত থিয় দিছিল। মোৰ আপোন বুলিবলৈ এই পৃথিৱীখনত আপুনি বৰদেউতা আৰু পাহিবাইতো আছে। বৰ্মা, বৰদেউতা আৰু পাহিবা ভালে আছে? আছে দেই। জোনৰ খবৰ নুশুনা তই? পাহিবা ভালে আছে যেতিয়া জোনদাও চাগে ভালে আছে। তোক মই নিজৰ ছোৱালী বুলি ভাবিছিলো, কিন্তু তই মোক নজনোৱাকে কলেজৰ পৰা ট্ৰান্সফাৰ লৈ গুচি গলি। তই মোক কেতিয়াও মা বুলি ভাবিবই নোৱাৰিলি ন? বৰ্মা, তেনেকে নক'ব, মোৰ বৰ দুখ লাগে। মই আপোনাক জনালে আপুনি কেতিয়াও মোক আহিব নিদিলে হয়। মই আপোনাৰ কথা কেতিয়াও অমান্য কৰিব নোৱাৰিলো হয়। সেই ভাবি নজনালো আপোনাক। আজি এটা কথা সুধিম, সঁচা কবিনে? হয়, কম। জোনক তই ভাল পোৱা নাছিলি কেতিয়াও? জোনদা এতিয়া পাহিবাৰ হাজবেণ্ড হয়। তৰালী, জোনৰ লগত মই বিয়াই হোৱা নাই, কেনেকে সি মোৰ হাজবেণ্ড হ'ব? জোনে তোমাৰ কথাত মোক বিয়া পাতিব আৰু মই বিয়া হৈ যাম, তুমি কেনেকে ভাবিলা? পাহিবা, তুমি? জোনক পাবলৈ মই তোমাক মাৰিব বিচাৰিছিলো। মই ভবা নাছিলো জোনে তোমাক ইমান ভাল পায় বুলি। মই মিছাতেই তোমাক দুখী আছিলো তুমি মোৰ পৰা জোনক কাঢ়িলা বুলি। শচীনে তোমাক বেয়াকৈ কোৱাত সি খঙত তোমাৰ বাবে শচীনক কিমান মাৰিলে, তাৰ পৰাই মই বুজিলো তোমাক যদি মই মাৰিও পেলালো হয়, জোনক কেতিয়াও নাপালো হয়। জোন কেৱল তৰালী। জোনৰ মনত এতিয়াও তুমি আছা। বহুত কষ্ট পাইছে সি, আৰু কষ্ট নিদিবা তাক। তুমি কি তাক ভাল নোপোৱা? ক তৰালী, তই জোনক ভাল নেপাও? মোৰ খপত ক, তই জোনক ভাল নেপাও? পাও, বহুত ভাল পাও মই বৰবা। বহুত বেছি ভাল পাও মই জোনক। তেনেহলে যোৱা তৰালী, জোন এতিয়াও ৰৈ আছে তোমাৰ বাবে। মোক ক্ষমা কৰি দিব পাৰিবা তুমি জোন? এবাৰ কোৱা, মোক ভাল পোৱা বুলি। মই ভাল পাওঁ তোমাক জোন, বহুত বেছি ভাল পাওঁ। যিদিনা তুমি মোক হাবিখনৰ পৰা বচাই আনিলা, সেইদিনাৰ পৰাই তোমাৰ প্ৰতি বহুত বেছি ভাল পোৱা হৈ গ'ল। নেজানো কেনেকে। বৰমাই মোক বহুত মৰম কৰে, তুমিতো জানা। দেউতা মাৰ পিছত বৰমাই মোৰ সকলো। আৰু পাহিবাও তোমাক ইমান বেছি ভাল পাইছিলে, সেইবাবে পাহিবাৰ হাতত তোমাক দি গুচি গৈছিলো মই জোন। প্লিজ ক্ষমা কৰি দিয়া মোক, মই তোমাক বহুত কষ্ট দিছো ন? ধেত পাগলী, তুমি কিয় ক্ষমা বিচাৰিছা? নেলাগে, তুমি ঘূৰি আহিলা, মই মোৰ লাইফ পাই গলো। খালি এটা প্ৰমিছ কৰা, আৰু কেতিয়াও তুমি মোক এৰি নেযাবা। বহুত পিছ কৰিছো মই তোমাক তৰালী।
নেযাওঁ আৰু কেতিয়াও তোমাক এৰি নেযাওঁ মই তোমাক বহুত মিছ কৰিছো জুন I love you, Torali. I love you so much. I love you too, June.